নমস্কাৰ, মোৰ নাম জুন্তি বৰা। মই মৰিগাঁৱৰ পৰা কৈছোঁ। মই এই ভিডিঅ'টো এটা বিশেষ কাৰণৰ কাৰণে বনাব লগা হ'ল, কাৰণ মই এক্সিছ বাৰ্ছ প্ৰেক্টিচনাৰ হিচাপে বৰ্তমান চাৰ্টিফিকেট লাভ কৰিছোঁ। সেয়ে এক্সিছ বাৰ্ছ হৈছে এটা থেৰাপি। এয়া হ'ল এটা মাথাত আমি 32টা আমাৰ মানুহৰ মাথাত পইণ্ট আছে। এই পইণ্টকেইটা আমি আঙুলিৰে পাখিৰ নিচিনা টাচ কৰিব লাগে। টাচ কৰি যোৱাৰ পিছতে আমাৰ গাত কিছুমান শক্তি উৎপন্ন হয় আৰু আমাৰ দেহটো বহুত ভাল লাগি যায়। আৰু যদি আমাৰ কিছুমান ব্লকেজ আমাৰ বন্ধ হৈ থাকে, এই ব্লকেজবিলাক খোলা যায়। সেয়ে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে যদি কোনোবাই মোৰ ওচৰত বাৰ্ছ ল'ব বিচাৰে, আহিব পাৰে। মোৰ ঘৰ মৰিগাঁৱত বুলি মই কৈছোঁৱে, আৰু মোৰ ফোন নম্বৰটো তলত লিখি দিছোঁ 6001559386। কাৰণ এই বাৰ্ছটো লোৱাটো অত্যন্ত প্ৰয়োজন। কাৰণ মানুহৰ যদি কিছুমান মানসিক অশান্তি, বেমাৰ আজাৰ, টকা পইচা মনবিলাক ভাল লাগি নাথাকে, তেতিয়া বাৰ্ছটো লোৱাৰ পিছত মানুহৰ মনলৈ এনে পজিটিভিটি আহি যায়। সদায় আমি পজিটিভ মাইণ্ডত থাকিব লাগে। যদি আমি সদায় ঘৰৰ ভিতৰত সোমাই ইটো হোৱা নাই সিটো হোৱা নাই বুলি মন মাৰি বহি থাকোঁ, তেতিয়াহ'লে আমি এনেই ডিপ্ৰেশ্যনত ভুগিব লগা হয়। সেয়ে মই আপোনালোকক কৈছোঁ, আপোনালোকে আহক, বাৰ্ছ লওক। আমিও লৈছোঁ, আপোনালোকেও লওক, উপকৃত হওক। আৰু আজিকালি সমাজত ঘৰত যিকোনো এজনে বাৰ্ছ শিকিব লাগে আৰু দিব লাগে। তেতিয়াহে আপোনালোকৰ বহুত উপকাৰ হ'ব। আৰু কিছুমান মানি প্ৰব্লেম থাকে, পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী, বিশেষকৈ এক্সাম দিয়া ল'ৰা ছোৱালীখিনিয়ে এই বাৰ্ছটো ল'লে বহু উপকৃত হ'ব। সেয়ে মই আপোনালোকক কৈছোঁ, যদি ল'ব বিচাৰে আপোনালোকে মোক কল কৰিব, হোৱাটছএপ কৰিব। আৰু মই আছোঁ ঘৰতে বৰ্তমান বাৰ্ছ দে। এইখিনিয়ে কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো চাব আৰু মোলৈ কল কৰিব। আৰু কৈছোঁ যে ময়ো এক্সিছ বাৰ্ছটো মই ইউটিউব আৰু মোবাইলৰ হোৱাটছএপ ষ্টেটাছ এনেকৈয়ে পাইছোঁ। মই মোৰ গুৰু হ'ল চেমিন ছিদ্দিক আহমেদ। তেখেতৰ তাতে ট্ৰেইনিং কৰিলোঁ, বাৰ্ছ ৰান কৰিলোঁ, বাৰ্ছ ল'লোঁ। লৈ বৰ্তমান মই এতিয়া প্ৰেক্টিচনাৰ হিচাপে বাৰ্ছ দি আছোঁ। আহক আপোনালোকে ধুনীয়াকৈ এই বাৰ্ছ লওক, আকৌ পজিটিভ ৰিজাল্ট আনক। ধন্যবাদ, নমস্কাৰ।